আনন্দে গোবিন্দে পাই বৃন্দাবনে বেনু বেনু আনন্দে গোবিন্দে পাই গোটেই অসমত যিদৰে ৰাস মহোৎসৱৰ অনুশীলন আৰু ৰাসৰ গোটেই পৰিৱেশৰ সৃষ্টি হৈছে, সকলো গোটেই সমগ্ৰ ৰাইজ আমাৰ ৰাসত ব্যস্ত হৈ আছে। ঠিক তেনেদৰে আমাৰ ডিব্ৰুগড়বাসীৰ সহযোগত আমাৰ বৃহত্তৰ ডিব্ৰুগড় ৰাস মঞ্চত আমাৰ এই কেন্দ্ৰীয় সাংস্কৃতিক ইয়াত ক্লাছত আমাৰ ইয়াত অনুশীলন হৈ আছে, আমাৰ প্ৰেক্টিচ চলি আছে আৰু সমগ্ৰ ডিব্ৰুগড়বাসীক আমাৰ এই ৰাসলৈ নিমন্ত্ৰণ কৰিছোঁ। সকলোকে আহি আমাৰ ৰাস আছে 8 নৱেম্বৰত। সকলোৰে সহযোগিতা সম্পূৰ্ণ ৰাস হ'ব আমাৰ অনন্ত শয্যাৰ পৰা আমাৰ গোটেই মহাৰাসলৈকে গোটেইখন আমাৰ অনুস্থাপন কৰিবলৈ আগবাঢ়িছোঁ আমি।